যেনেদৰে আমাৰ পবিত্ৰ বেদ আছে, এয়া গড গিভেন স্পিৰিচুৱেল নলেজ হয়, পৰমাত্মাই দিয়া আধ্যাত্মিক জ্ঞান। চাৰিও বেদ আৰু পঞ্চম বেদ নষ্ট কৰি দিয়া হ'ল ইয়াৰে স্বামীৰ দ্বাৰা। ইয়াৰ স্বামী কোন হয়? সেয়া ব্ৰহ্ম হয়, যাক জ্যোতিস্বৰূপী নিৰঞ্জন অৰ্থাৎ কাল বুলিও কোৱা হয়। সি এইটো ভয় খায় যে কেনেবাকৈ মোৰ অন্তৰ্গত যিমানবোৰ প্ৰাণী বন্দী হৈ আছে, তেওঁলোকৰ পৰমাত্মাৰ যাতে বাস্তৱিক জ্ঞান হৈ নাযাওক। যদি বাস্তৱিক জ্ঞান হয় আৰু যি সুখময় স্থান আছে, সৎলোক অবিনাশী পৰমাত্মাৰ যি শাশ্বত স্থান হয়, য'ত কোনো দুখ নাই, য'ত বৃদ্ধাৱস্থা আৰু মৃত্যু নাই, সি ভয় খাই থাকে যে যদি এওঁলোকে সেই স্থানৰ বিষয়ে গম পায়, তেন্তে ইয়াত কোনেও নাথাকিব। যি কাৰণতে কিছুমান পুণ্যাত্মা থাকে, তেওঁলোকক ইয়ালৈ পঠিয়াই দিয়ে, তেওঁলোকক গুৰুপদ প্ৰাপ্ত কৰাই দিয়ে। তাৰপিছত তেওঁলোকক শাস্ত্ৰৰ বিৰুদ্ধে সাধনা কৰি সম্পূৰ্ণ মানৱ জাতিকে ভ্ৰমিত কৰি দিয়ে। সেইবাবে পৰমাত্মা আহে। যি পবিত্ৰ চাৰি বেদ আছে, সেয়া গড গিভেন হয়। কবিৰ গড গিভেন, কবিৰ পৰমাত্মাৰ দ্বাৰা দিয়া জ্ঞান। গতিকে এইকালে পঞ্চম বেদ সমাপ্ত কৰি দিলে, যাক সূক্ষ্ম বেদ বুলি কয়, যাক তত্ত্বজ্ঞান বুলি কয়। সেইখনৰ পূৰ্তিৰ বাবে, যিখনৰ অভাৱৰ বাবে আমি ইয়াত ভ্ৰমি ফুৰিছোঁ, তাৰ পূৰ্তিৰ বাবে পৰমাত্মাই স্বয়ঙে আহে।